নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এডুকেশ্যনৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ Question number 1 Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা উত্তৰ শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ education শব্দটো লেটিন শব্দৰ educare educere আৰু educatamৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় educare শব্দৰ অৰ্থ হৈছে যত্ন লোৱা লালন পালন কৰা educere শব্দৰ অৰ্থ হৈছে উন্নতি কৰা বৃদ্ধি কৰা আৰু educatam শব্দৰ অৰ্থ হৈছে শিক্ষাদান কাৰ্য Question number 2 শিক্ষাৰ সংকীৰ্ণ অৰ্থ কি উত্তৰ সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায় ইয়াৰ বাবে প্ৰয়োজন হয় সুপৰিকল্পিত শিক্ষণ পদ্ধতিৰ সংকীৰ্ণ অৰ্থত শিক্ষা মানে শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত লাভ কৰা গতানুগতিক জ্ঞান আহৰণ কৰা কাৰ্য এনে শিক্ষাই নিৰ্ধাৰিত পাঠ্যক্ৰম অনুসৰি পূৰ্ব পৰিকল্পিত নিৰ্দিষ্ট উদ্দেশ্য সময় সাপেক্ষে আৰু নিৰ্ধাৰিত গণ্ডিৰ ভিতৰত আবদ্ধ শিক্ষকে বুজায় Question 3 শিক্ষাৰ ব্যাপক অৰ্থ কি উত্তৰ ব্যাপক অৰ্থ শিক্ষা হৈছে গোটেই জীৱন জুৰি চলি থকা অবিৰত প্ৰক্ৰিয়া এনে শিক্ষা ব্যক্তি বিশেষৰ বা জীৱনৰ বিশেষ স্তৰত সীমাবদ্ধ নহয় এনে শিক্ষা জন্ম লগ্নৰে আৰম্ভ হয় আৰু মৃত্যুৰ আগলৈকে অবিৰামৰ গতিত চলি থাকে যেনে বহল অৰ্থত ক'বলৈ গ'লে শিক্ষা হল ব্যক্তিৰ গোটেই জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সমষ্টিসমূহ Question number 4 আনুষ্ঠানিক শিক্ষা মানে কি উত্তৰ কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূৰ্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকেই আনুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰি আনুষ্ঠানিক শিক্ষা বিদ্যালয় মহাবিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তেহে দিয়া হয় এই শিক্ষা ব্যৱস্থা সুপৰিকল্পিত আৰু উদ্দেশ্য প্ৰণোদিত আনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী পাঠ্যক্ৰম নীতি নিয়ম আদিৰ দ্বাৰা নিয়ন্ত্ৰিত Question number 5 অনানুষ্ঠানিক শিক্ষা মানে কি উত্তৰ অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ বহল এই শিক্ষা পূৰ্ব পৰিকল্পিত নহয় বিদ্যালয় মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৱৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাকে অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় Question number 6 অগতানুগতিক শিক্ষা মানে কি উত্তৰ যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সুকীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে কিছুমান শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈয়ে শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হৈছে এনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিয়ম প্ৰণালী নিৰ্দিষ্ট পাঠ্যক্ৰম নিৰ্দিষ্ট শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী পৰীক্ষা ব্যৱস্থা অনুশাসন আদিৰ জৰিয়তে শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় Question number 7 অগতানুগতিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা উত্তৰ অগতানুগতিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য হ'ল এ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বি অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক সমাজমুখী আৰু গণতান্ত্ৰিক চি অগতানুগতিক শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণতহে অধিক গুৰুত্ব দিয়া হয় Question number 8 আনুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা উত্তৰ আনুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য হ'ল এ আনুষ্ঠানিক শিক্ষা এক সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয় এই শিক্ষা পূৰ্ব নিৰ্ধাৰিত আৰু উদ্দেশ্য প্ৰণোদিত বি আনুষ্ঠানিক
শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয় গতিকে শিক্ষা পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ চি আনুষ্ঠানিক শিক্ষা বিদ্যালয় মহাবিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তে দিয়া হয় কোৱেশ্চন নম্বৰ 9 অনানুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা উত্তৰ অনানুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য হল এ অনানুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত নহয় বি অনানুষ্ঠানিক শিক্ষাত শিক্ষাৰ্থীৰ ওপৰত কোনো ধৰাবন্ধা নিয়ম নাথাকে চি অনানুষ্ঠানিক শিক্ষাত কোনো নিৰ্ধাৰিত পাঠ্যক্ৰম শিক্ষাদান পদ্ধতি বা সময়সূচীৰ প্ৰয়োজন নহয় কোৱেশ্চন নম্বৰ 10 শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা উত্তৰ শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলৰ কথাকেইটাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে এ ব্যক্তি জীৱনৰ উপযুক্ত ক্ৰিয়া আঁচনি প্ৰস্তুত কৰি তুলিবৰ বাবে শিক্ষাত লক্ষ্যৰ স্পষ্টতাৰ প্ৰয়োজন বি শিক্ষাৰ লক্ষ্যই জীৱনৰ বিকাশ শুদ্ধ পথে পৰিচালিত কৰাটো নিশ্চিত কৰি তুলিব পাৰে চি শিক্ষাৰ লক্ষ্য অনুসৰি শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ জ্ঞান অভিজ্ঞতা প্ৰস্তুত কৰি তোলা হয় কোৱেশ্চন নম্বৰ 11 শিক্ষা এবিধ দ্বিপাক্ষিক প্ৰক্ৰিয়া ইয়াত শিক্ষাৰ কোন দুটা পক্ষৰ কথা কোৱা হৈছে উত্তৰ শিক্ষা এবিধ দ্বিপাক্ষিক প্ৰক্ৰিয়া ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ এই দুটা পক্ষৰ কথা কোৱা হৈছে কোৱেশ্চন নম্বৰ 12 শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া শিক্ষাৰ পক্ষ তিনিটা কি উত্তৰ শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া শিক্ষাৰ পক্ষ তিনিটা হল শিক্ষক শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ কোৱেশ্চন নম্বৰ 13 শিক্ষাৰ ভিন ভিন লক্ষ্যসমূহ কি উত্তৰ শিক্ষাৰ ভিন ভিন লক্ষ্যসমূহ তলত উল্লেখ কৰা হৈছে এ ব্যক্তিকেন্দ্ৰিক লক্ষ্য বি সামাজিক লক্ষ্য চি বিত্তীয় লক্ষ্য ডি সুনাগৰিকতা লক্ষ্য ই জ্ঞান আহৰণৰ লক্ষ্য এফ সুসামঞ্জস্য বিকাশ লক্ষ্য জি আত্মপ্ৰকাশ লক্ষ্য এইচ নৈতিক লক্ষ্য কোৱেশ্চন নম্বৰ 14 শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মানে কি উত্তৰ ব্যক্তিৰ অন্তৰ্নিহিত গুণ আৰু সম্ভাৱনীয়তাসমূহৰ চৰম উৎকৰ্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱাটোত বিশ্বাস কৰা হয় মানুহক বিশ্বাসযোগ্য এক জৈৱিক অস্তিত্বৰ স্বৰূপে বিবেচনা কৰা হয় এই লক্ষ্য অনুসৰি প্ৰতিজন লোকৰেই নিজ নিজ দেহ মানসিক গুণ বা ক্ষমতা থাকে যি আন এজন লোকতকৈ মূলতে পৃথক হয় শিক্ষাই এই জন্মগত গুণসমূহৰ স্বাভাৱিক ৰূপত তাৰ পূৰ্ণ বিকাশ কৰি তুলিব লাগে শিক্ষাৰ যোগেদি ব্যক্তিসত্তাৰ বিকাশৰ বাবে এক প্ৰয়োজনীয় চৰ্ত হৈছে ব্যক্তি স্বাধীনতা প্ৰদান কৰা এক মুক্ত স্বাধীন আৰু স্বতঃস্ফূৰ্ত শিক্ষা পৰিৱেশেহে ব্যক্তিৰ গুণ বা সম্ভাৱনীয়তাসমূহ তাৰ স্বাভাৱিক ৰূপত বিকাশৰ সুবিধা দিব পাৰে ব্যক্তিয়ে নিজ ক্ৰিয়াৰ যোগেদি ব্যক্তি স্বাধীনতাৰ কাৰ্যকৰী ৰূপ দিব পাৰে এনে ব্যক্তি স্বাধীনতাৰ অৱস্থাই মানুহক আত্ম উপলব্ধি আৰু তাত্ত্বিক পূৰ্ণতা আনি দিব পাৰে সেয়াই হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ